এই ৰাস্তাটো 2024 চনৰে চেংচন। প্ৰথম অৱস্থাত কামটো বহুত স্পীড হৈছিলে। চৰকাৰৰ ফালৰ পৰাতো খুব কামটো যেনেধৰণে আহিব লাগিছিলে তেনেধৰণে কামটো বৰ্তমান পৰিলক্ষিত হোৱা নাই। কথা হ'ল এই ৰাস্তাটো 1 বছৰ পৰি থাকিলে, 1 বছৰৰ পিছত এতিয়া কামটো কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু এই কামটো একেবাৰে নিম্নমানৰ হৈছে। ইয়াৰ আগত তোমাৰ প্ৰায় 1.5-2 কিলোমিটাৰমান ৰাস্তাটো একেবাৰে বেয়া কৰিছে। মানে তোমাৰ যিটো পৰিমাণে যিটো এতিয়া ব্লেক টপিং কৰিছে, যিটো পৰিমাণে হ'ব লাগিছিল সিমানটো পৰিমাণে হোৱা নাই। আৰু আজিলৈকে ইয়াত ইঞ্জিনিয়াৰক দেখি পোৱা নাই। ইঞ্জিনিয়াৰ আজিলৈকে ৰাস্তাটোত আহি পোৱা নাই, আৰু ঠিকাদাৰো আহি পোৱা নাই। মহৰীৰ দ্বাৰাই এই কামটো কৰাই আছে। আচলতে এষ্টিমেট লৈ ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ থাকিব লাগে। আজি আমি কামটো কালি ৰাইজৰ লগত হুলস্থুল এটা পৰিৱেশ হৈছে। ৰাতি 9 বজালৈকে কাম কৰিছে, এনহাৰ্ট কাম কৰিছে দেই। এইটো কোনো ৰাতি কাম কৰাৰ পৰা কোনো নিয়ম নাই। ৰাতি কাম কৰিছে, অথচ মই কালি নাছিলোঁ। মই থকাটো কৰিবলৈ নিদিওঁ। মই কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ডিব্ৰুগড়ত লগ কৰিবলৈ যোৱাৰ কাৰণে মই থাকিব নোৱাৰিলোঁ। ৰাতি ৰাস্তাত কাম কৰিছে, ৰাইজৰ লগত হুলস্থুল হৈছে, আৰু ৰাস্তাটো নিম্নমানৰ হোৱাৰ কাৰণে ৰাইজে দেখুৱাইছে ক'ৰবাত আধা ইঞ্চি, ক'ৰবাত 1 ইঞ্চিহে পৰিছে। গতিকে যিটো এষ্টিমেট মতে পাৰ এষ্টিমেট মতে কামটো হোৱা নাই। সেইটো কাৰণে আমি কামটো আজি বন্ধ কৰিবলৈ কৈছিলোঁ, কিন্তু কামটো তেওঁলোকে এতিয়া জবৰদস্তি আকৌ কামটো কৰিছে। মহৰী হতুৱাই কৈ আছে, কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ এই পৰ্যন্ত হোৱা নাই। যিটো কাৰণে নেকি চৰকাৰে এটা ভাল পদক্ষেপ লৈছে। চৰকাৰৰ আঁচনিবিলাক চৰকাৰে ভাল ধৰণে কৰিবলৈ দিছে। এনেকুৱা 2 নম্বৰ মানুহবিলাকৰ কাৰণে চৰকাৰৰ বদনাম হৈছে। গতিকে মই চৰকাৰক ইয়াৰ পৰাই জনাব বিচাৰোঁ যে আপোনালোকে যিবিলাক ৰাস্তা বনাইছে, ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ যিবিলাক কৰ্মচাৰী, ইঞ্জিনিয়াৰৰ পৰা আদি কৰি SDOলৈকে সেইবিলাকক আপোনালোকে এটা নজৰত ৰাখক, আৰু তেওঁলোকক সকিয়নি এটা দিবলৈ মই অনুৰোধ জনাইছোঁ। কিয়নো এই ৰাস্তাটো খুব বেছি 3 মাহৰ পিছত বা হয়তো কাইলৈ যদি এখন হেভি গাড়ী যায়, পকাটো উঠি গুচি যাব। ঠিকাদাৰ কোন হয়? ঠিকাদাৰজন এতিয়ালৈকে কোন ঠিকাদাৰ সেইটোৱে জানিব পৰা নাই। ঠিকাদাৰজন আগৰ যিজন ঠিকাদাৰ আছিলে তেওঁ এক্সিডেণ্ট হোৱাৰ কাৰণে এতিয়া বেলেগ কোনোবা এজনে লৈছে বোলে। ঠিকাদাৰ দেখিয়েই পোৱা নাই আমি। ঠিকাদাৰৰ চেহেৰা দেখাই পোৱা নাই, ইঞ্জিনিয়াৰৰ চেহেৰা এই পৰ্যন্তলৈকে আমি দেখি পোৱা ৰাইজে নাই। ৰাস্তাটো মানে সন্ধিয়াত বনাইছে, তাৰপিছত আৰু যেনে তেনে বনাই থৈ গ'ল, আৰু পিছদিনা মানে ডাম্পাৰ আহি পেলাই চব ফাটি চিটি গৈছে। তাৰপিছত সৰু সৰু ল'ৰাবিলাক হাতেৰে উঠাইছে। তাৰপিছত আৰু সিহঁতৰ কি হয়, মহৰী নে কিনে জানো, কওঁতে একদম খংহে উঠিছে নহয়। এইটো হাতেৰে উঠাব লাগিছিলে, গোটেইখিনি উঠাব লাগিছিলে, এনেকৈ কয়। ৰাস্তাটো এনেকৈ পাতলাকৈ দিছে মানে। এইটো কালি আহি পেলাই আকৌ আঠা লগাই থৈ গৈছে, তাপলি মাৰি থৈ গৈছে। নহয়, দিনৰ পৰা কৰি আহি মানে গধূলি হ'ল, মানে ৰাতি হ'ল। তেলৰ যিটো সেইটো বোলে বেয়া হ'ল, হাতেৰে তেলটো এনেকৈ দিছে, কম হৈ গ'ল, হাতেৰে উঠাই যায়। কৈছে যে এইটো 2 দিন থাকিলে ভাল হ'লেহেঁতেন, এনেকৈ বুলি কয়। কি ক'ব বিচাৰিব আপোনালোকে? ৰাস্তাটো ভালকৈ বনাব লাগে। একবাৰহে বনাব, হয় নহয়? দ্বিতীয়বাৰতো আকৌ চৰকাৰে ইমান দুনাই পইচা নিদিয়ে। চৰকাৰৰ পইচাটো এনে নাহে, ভালকৈ বনাব লাগে। পাতলাইতো চাহ আকৌ দেখিলে গম পাব। পোৱা নাই এতিয়ালৈকে। বেয়াকৈ বনাইছে আগত। আমি কমপ্লেইন কৰিলোঁ, কিন্তু আমাক জনসাধাৰণৰ কথা মনা নাই। ৰাতি কৰিছে, কালি 7টামান বজালৈকে কৰিছে। এইটো এলাও আছে জানো? 4টা বজাৰ পিছততো এলাও নাই। কাম কৰিব নোৱাৰে। ৰাতি কৰিছে? অঁ, কালি ৰাতি কৰিছে। কামটো বহুত বেয়া হৈছে ন? কামটো বেয়া হৈছে। ঠিকাদাৰ আহিছে নে? ঠিকাদাৰ এতিয়ালৈ লগ পোৱা নাই। ইঞ্জিনিয়াৰ আহিছেনে? ইঞ্জিনিয়াৰো লগ পোৱা নাই। ইঞ্জিনিয়াৰ নাই। বাকী মই এইটো এজ পাৰ থিকনেছ কৰিছোঁ কাম। এজ পাৰ থিকনেছ আছে আমাৰ 25 mm আছে। আৰু আজিও এতিয়া হেৰি কৰি আছে। মোৰ ভিনটো দেউৰী। ভিনটো দেউৰী। মইতো ঠিকে কৰি আছোঁ। এই মাৰপিট কিয় কৰি আছে তেনেকুৱা? নাই, আমি এতিয়া প্ৰথম কাৰ্পেটিংখিনি কৰি আছোঁ। কাৰ্পেটিংখিনি কৰিলোঁ, তাৰপিছত আমি হয়। আমি এতিয়া ছাইড বাম এতিয়া আমি এনেও কৰা নাই, কাৰণ আমি কাৰ্পেটিংখিনি কৰি তাৰপিছত আমি ছাইড বামৰ কাম কৰিম। আমি লাষ্টত ফিনিচিঙত আৰু ৰুট ফাৰ্নিচাৰ তেতিয়া আমি কাম কৰিম। আৰু সেইখিনিতো থিকনেছটো চব ঠিকেই আছে, মই চোৱা অনুসৰি। আৰু বাকী ঠিকাদাৰটো এতিয়া নাই, এতিয়া অলপ ওলাই গৈছে। আহিছে ঠিকাদাৰ ইণ্ডেছৰ শইকীয়া। পইচাটো বাৰু এই চাইনবৰ্ডত লিখা আছে আমাৰ, মই এতিয়া পাহৰিছোঁ বাৰু ক'বলৈ। 4 কৰোৰমান 3 কৰোৰমান আছে। হয়।
ধন্যবাদ। আপুনি কোনটো হেৰিয়ৰ মানে সংমণ্ডলৰ আমাৰ ঢকুৱাখানা ঢকুৱাখানা হয় হয় ঢকুৱাখানা নাওবৈচা আপোনাৰ মতে ঠিকে হৈছে মানে মোৰ মতে ঠিকে হৈছে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।